এইবাৰ শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিৰ পৰা নিলম্বন আৰু বহিষ্কাৰ, উৎকোচ লৈ চাকৰি, কঠোৰ কলকাতা উচ্চ ন্যায়ালয়ৰ আৰু পশ্চিমবংগৰ বিদ্যালয়ৰ প্ৰায় 25,753 গৰাকী শিক্ষক কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল আৰু তেওঁলোকক 4 সপ্তাহৰ ভিতৰত দৰমহা উভতাই দিয়াৰ নিৰ্দেশ। লোকসভা নিৰ্বাচন চলি থকাৰ মাজতেই পশ্চিমবংগ অৰ্থাৎ ৱেষ্ট বেংগল তৃণমূল কংগ্ৰেছ চৰকাৰত এক বিষম আঘাত। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন TMC চৰকাৰে নিযুক্তি দিয়া প্ৰায় 26,000 বিদ্যালয়ৰ কৰ্মচাৰীৰ নিযুক্তি বাতিল কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে অলৰেডি নিৰ্দেশ প্ৰকাশ কৰিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ ৱেষ্ট বেংগলত উচ্চ চৰকাৰৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন শিতানত 2016 চনত নিযুক্তি দিয়া সৰ্বমুঠ 26,000 শিক্ষকৰ নিযুক্তি বাতিল কৰাৰ লগতে কৰ্মচাৰীসকলৰ দৰমহা 4 সপ্তাহ অৰ্থাৎ 1 মাহৰ ভিতৰত উভতাই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। বিচাৰপীঠে উক্ত কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত CBIৰ হাতত অৰ্পণ কৰিছে আৰু 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশনা দিছে। মনত ৰাখিবলৈ কথা যে চাকৰিৰ নামত উৎকোচ লোৱা গোচৰটো ইতিমধ্যে CBI আৰু EDয়ে তদন্ত কৰি আছে। খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ দেৱাংগ বাহক আৰু ৰাছিদিয়ে এক পুৱা ৰায়দান কৰাৰ পাছতেই সাহসীয় TMC চৰকাৰৰ বাবে নিৰ্বাচনৰ সময়ত আঘাত হিচাপে চৰ্চিত হৈছে। উল্লেখযোগ্য যে 2016 চনত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষকৰ লগতে কৰ্মচাৰী গ্ৰুপ C আৰু গ্ৰুপ Dৰ নিযুক্তিৰ ভয়াৱহ কেলেংকাৰী হোৱা বুলি অভিযোগ উঠাৰ পাছতেই এই নিযুক্তিক লৈ CBIক তদন্ত কৰিবলৈ 2022 চনৰ মে মাহত কলকাতা উচ্চ ন্যায়ালয়ৰ তদন্তাধীন ন্যায়াধীশ অভিজিৎ বন্দ্যোপাধ্যায়ে নিৰ্দেশ দিছিল। CBIৰ এই গোচৰ তদন্ত কৰাৰ সমান্তৰালকৈ EDয়েও এই কেলেংকাৰী লৈ তদন্ত আৰম্ভ কৰে। 2022 চনৰ জুলাইত EDয়ে প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীক গ্ৰেপ্তাৰৰ পাছতেই ৱেষ্ট বেংগলৰ চৰকাৰৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ নিযুক্তি কেলেংকাৰী স্পষ্ট হৈ পৰে। এই কেলেংকাৰীয়ে পশ্চিমবংগৰ ৰাজনীতি উত্তাল কৰি তোলে আৰু সেই কেলেংকাৰী নিযুক্ত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ নিযুক্তি আজি বাতিল কৰাৰ পাছতেই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কেন্দ্ৰীয় শাসিত পশ্চিমবংগৰ বিৰোধী বিজেপিয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে ন্যায়িক ব্যৱস্থা আৰু ৰায়দানক প্ৰভাৱিত কৰিছে। উচ্চ ন্যায়ালয়ে নিযুক্তি বাতিল কৰাৰ পাছত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক উদ্বিগ্ন নহ'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে আমি আপোনালোকৰ লগত আছোঁ আৰু যুঁজ দিম। 26,000 শিক্ষক মানেই প্ৰায় 1.5 লাখ পৰিয়াল। তেওঁলোকে 8 বছৰ ধৰি কাম কৰি আছে। কিদৰে 4 সপ্তাহতে দৰমহা উভতাই দিব? মুখ্যমন্ত্ৰীয়ে নিযুক্তি বাতিল কৰা শিক্ষক কৰ্মচাৰীক সকাহ দিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ পশ্চিমবংগৰ বিদ্যালয় সেৱা আয়োগে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলিও ঘোষণা কৰিছে। গতিকে ৱেষ্ট বেংগলৰ শিক্ষা ডিপাৰ্টমেণ্টত এইদৰে কেলেংকাৰীয়ে বিশেষকৈ খেলিমেলি সৃষ্টি কৰিছে। অসমতো কিছুমান অভাৱী শিক্ষক আছিল, তেওঁলোকৰ চাকৰি অলৰেডি বহিষ্কাৰ কৰা হৈছে আৰু তেওঁলোকে হাইকোৰ্ট কৰি বা সুপ্ৰিম কোৰ্ট কৰি তেওঁলোকৰ চাকৰি কিছুমানে পুনৰ পাবলৈ সক্ষম হৈছে। এইবাৰ এনেকুৱা শিক্ষকৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত এক ভয়াৱহ কেলেংকাৰীয়ে দেখা দিছে ৱেষ্ট বেংগলত। গতিকে মমতা বেনাৰ্জীয়ে কোৱা অনুসৰি এই শিক্ষকসকলৰ 26,000 শিক্ষক অৰ্থাৎ প্ৰায় তেওঁলোকৰ 1.5 লাখ পৰিয়ালৰ মাজত সকাহ দিবৰ কাৰণে মমতা বেনাৰ্জীয়ে বিশেষকৈ যুঁজ দিব আৰু তেওঁলোকৰ সপক্ষে মাত মাতিব। তাৰ কাৰণে শিক্ষকসকল কোনো চিন্তিত হ'ব নালাগে বুলি প্ৰকাশ কৰিছে। গতিকে এই সকল শিক্ষকে 2016 চনৰ পিছৰ পৰাই তেওঁলোকে কৰ্মৰত হৈ আছে। তেওঁলোকে কেনেকৈ এনেকুৱা 28 দিনৰ ভিতৰতে দৰমহা উভতাই দিব আৰু এনেকুৱা হঠকাৰী সিদ্ধান্তক বা ধিক্কাৰ জনাইছে। তেওঁলোকে মমতা বেনাৰ্জীৰ ওপৰত এই গোটেইকেইটা পৰিয়াল চাব বুলি কৈছে আৰু মমতা বেনাৰ্জীয়ে নিশ্চয় তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰিব। এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য। ধন্যবাদ।